অপৰাধীক ছুটি দিয়া, পূজাৰ ছুটি দিয়া অসমৰ ইতিহাসত প্ৰথম। অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া যিসকলৰ বিৰুদ্ধে আঙুলি উঠিছে, যাক মূল অপৰাধী বুলি কৈছে, আৰু মুখ্যমন্ত্ৰীয়ে আজি হত্যা বুলি কৈছে, মুখ্যমন্ত্ৰীয়ে দুবাৰ কৈছে হত্যা বুলি। এতিয়া যিসকল মূল অপৰাধী তেওঁলোকক পূজাৰ ছুটি দিয়া কথাটোৱে প্ৰমাণ কৰিছে। যোৱাকালি সংবাদমেলত মই যিটো কথা কৈছিলোঁ, তাৰ দুদিন আগত যিটো কথা কৈছিলোঁ, সেইবোৰ কথা আজি প্ৰমাণ হৈ গ'ল যে মুখ্যমন্ত্ৰীয়ে তেওঁৰ শিথিলতাৰ কাৰণে, যিসকল ব্যক্তিৰ নামৰ বিৰুদ্ধে আঙুলি উঠিছে তেওঁলোকৰ প্ৰতি থকা দুৰ্বলতাৰ কাৰণে আৰু অহৈতুকী প্ৰীতিৰ কাৰণে 9 দিনতো এগৰাকীও ব্যক্তিক না কৰায়ত্ব কৰিছে, না তেওঁলোকৰ ষ্টেটমেণ্ট গ্ৰহণ কৰিছে, না তেওঁলোকক ডিটেইন কৰিছে, না তেওঁলোকক ধৰি চুচৰাই আনিছে, না তেওঁলোকক দুপিটন দিছে। মাৰপিট কৰিলেহে কথা ওলাব। বেলেগকতো ন্যায় বিচৰা মানুহক চুচৰাই নি মাৰপিট কৰিছে। জুবিনদাৰ পক্ষে ন্যায় বিচৰা মানুহক ধৰি নি মাৰপিট কৰিছে। যিটো নোৱাৰে থানাৰ ভিতৰতো মাৰপিট কৰিছে। এইটো ভিতৰুৱা খবৰ। থানাৰ ভিতৰতো তেওঁলোকক মাৰপিট কৰিছে। কিন্তু যিসকলক ধৰিব লাগে সেইসকল মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে। এইটো কেনেকুৱা ধৰণৰ কথা?